আমি ভেলাঘৰলৈ যাওঁ গুড মৰ্নিং এই বিটিবাই কৈ দিব বাকিটো কি আজি কি আছে কৈ দিয়া আজি ভোগৰ মেলা ভোগালীত নিউজ লাইভ আহিছে সকলোৱে মানে মিলিজুলি ভোগালী মেলা পাতিম এয়া চাহ দিছে আমি এয়া চাহ দি আছো তাৰপিছত আমি ডেন্স কৰি নাচিম নমস্কাৰ পোনপ্ৰথমে আমি আমাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মাঘৰ বিহু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমাৰ গৃহত আজি আমাৰ গোলাঘাটৰ সকলোৱে পৰিচিত মৰমৰ সমীয়ন্দা উপস্থিত আছে আমাৰ সকল উপস্থিত আছে সেয়ে আমি ভোগালী বিহু উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ আন্তৰিকতাৰে অভিনন্দন আগবঢ়াইছো ভাল লাগিছে আজি যেহেতু আগন্তুক ভোগালী বিহু তাৰ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভোগালী বিহু উলগ যাচিছো আৰু সকলোৱে মিলিজুলি আমাৰ যিটো ভোগৰ উৎসৱ ভোগালী বুলি কওঁ তাত সকলোৱে মিলিজুলি এসাঁজ খাব আনন্দ কৰিব আৰু অতি আনন্দখালী কৰিব নালাগে এটা হিচাপৰ ভিতৰত আমি সকলোৱে বিহু উদযাপন কৰিম আৰু আজি আহি আমি অসমৰ এগৰাকী বিশিষ্ট ঢুলীয়া শিল্পী ঢোলৰ ওজা জয়ন্ত কোঁৱৰৰ ঘৰত উপস্থিত হ'লোঁ ইয়াত যিহেতু খুব সুন্দৰকৈ এটা ভেলাঘৰ বনাইছে এই ভেলাঘৰ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে উপস্থিত হ'লোঁ খুব ভাল লাগিলে আৰু খন্তেক সময়ৰ পিছতে আমি সেই ভেলাঘৰৰ বাতৰিটো প্ৰচাৰ কৰিম নিউজ লাইভত আপোনালোক সকলোৱে চাব ধন্যবাদ ৰাইজলৈ আমাৰ তৰফৰ পৰা ভোগালী বিহু শুভেচ্ছা জনালোঁ সমগ্ৰ অসমবাসী ৰাইজে খুব সুন্দৰকৈ ভোগালী বিহু পালন কৰক আমাৰ এয়া বৰমেজি আৰু লগতে মেজিকে সংশোধন কৰি আমি এখন চাইকেল প্ৰস্তুত কৰা হৈছে ৰাস্তা ৰাইজ আহি আছে আমি ভেলাঘৰ প্ৰস্তুতি কৰিছোঁ উপস্থাপন কৰিবলৈ লৈছোঁ এই বৃক্ষ ইয়াতে বহুত কিছু কথা আমি লিখিতভাৱে থোৱা হৈছে সেয়ে আহক সকলোৱে মিলিজুলি আমি এই ভোগালী বিহু উপভোগ কৰোঁ এই মেজি আমি ইতিমধ্যে আজি নামাকৰণ কৰা হৈছে যে মিলনজ্যোতি সংগীত বিদ্যালয় সূৰ্যনত আৰু এই অনুষ্ঠান ভাগলৈ আমাৰ অতিকে মৰমৰ গোলাঘাট জিলাৰ নিউজ লাইভৰ সমীয়ন্দা উপস্থিত হৈছেহি তেখেতক আমাৰ মিলনজ্যোতি সংগীত তৰফৰ পৰা আমি অকণমান মৰম যাচিব বিচাৰিছোঁ তেখেতক এখনি ফুলাম গামোচাৰে এই মেজি পৰিচালনা কৰা পাৰ্থ প্ৰতিম কোঁৱৰে তেখেতক সম্বৰ্ধনা জনাব আৰু আমি তেখেতলৈ